মানুহৰ জীৱনৰ কেইটামান সত্য 40 বছৰৰ পিছত শিক্ষাগত প্ৰমাণপত্ৰৰ কোনো মূল্য নাই। মূল্য আছে কেৱল কৰ্মদক্ষতা। 50ৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই। যিমানেই ৰূপসজ্জা নকৰক কিয় চকুৰ তলত ক'লা দাগ পৰিবই আৰু গাল সুতুৰা পৰিবই। 60ৰ পিছত অৱসৰ, তেতিয়া পুৰণি চকীখনৰ কোনো দাম নাই। প্ৰথম বিভাগত, দ্বিতীয় বিভাগত, তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলোৰে একে পৰিচয়। 60ৰ পিছত ডাঙৰ ঘৰ সৰু ঘৰ বুলি কোনো পাৰ্থক্য নাই, কাৰণ ল'ৰা ছোৱালী সকলো ঘৰৰ বাহিৰত থাকে। ঘৰত থাকে কেৱল বুঢ়া বুঢ়ী। 80 বছৰৰ পিছত টকা থাকিলেও কোনো দাম নাই। তেতিয়া চলা ফুৰা কৰিব পৰা ক্ষমতা নাথাকে। তেতিয়া কাষত কেৱল মানুহৰ প্ৰয়োজন। 90 পিছত বিচনাত পৰি থকাৰ বাহিৰে আৰু কাম নাই। তেতিয়া টোপনিত থকা আৰু সাৰে থকাৰ কোনো পাৰ্থক্য নাই। কেইটামান চিৰন্তন সত্য কথা। বেছি কথাত মুখ নষ্ট, বেছি আদৰত সন্তান নষ্ট, বেছি লোভত জীৱন নষ্ট, বেছি সন্দেহত সম্পৰ্ক নষ্ট, বেছি অহংকাৰত মানুহ নষ্ট। আপোনাক ভাল ৰাস্তা দেখুৱাই আগবঢ়াই নিবলৈ আজি কাৰো সময় নাই, কিন্তু আপোনাক বিপথে নি খালত পেলাবলৈ থকা মানুহৰ অভাৱ নাই। কোনোবাই যদি আপোনাক ভাল বুলি নকয় তেন্তে দুখ নকৰিব, কাৰণ এটা জীৱনত সকলোৰে লগত ভাল হৈ থাকিব নোৱাৰি। এটা কুকুৰক আপুনি 3 দিন খাবলৈ দিয়ক, কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব, কিন্তু এজন মানুহক 3 বছৰ খোৱালেও তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আপোনাক 3 দিনতে পাহৰি যাব। যদি মন বেয়া লাগে, যদি অসহায় যেন লাগে, তেন্তে এইটো কথা মনত ৰাখিব। আপোনাৰ মূৰৰ ওপৰত যদি এখন চালি আছে, শৰীৰত যদি বস্ত্ৰ আছে, যদি দুবেলা দুমুঠি খাবলৈ পাইছে আৰু নিশা শুবলৈ পাইছে, তেন্তে বুজিব পৃথিৱীৰ 75% লোকতকৈ আপুনি সুখী। সুস্থ সবল নিৰোগী শৰীৰ এটা লৈ যদি আপুনি আজিৰ দিনটো পাৰ কৰিব পাৰিছে, তেন্তে ভাবি লওক পৃথিৱীৰ লাখ লাখ মানুহৰ তুলনাত আপুনিও এজন ভাগ্যৱান। ৰূপৰ দ্বাৰা আপুনি কিছুদিনৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে, কিন্তু গুণৰ দ্বাৰা আপুনি আজীৱন প্ৰশংসিত হৈ পৰিব। সেইবাবে ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চাত থাকক সদায়। জীৱনত যিমানেই ভাল কাম নকৰক লাগে, এদিন সকলোৱে পাহৰি যাব, কিন্তু ভুলবশতঃ এটা বেয়া কাম কৰক, ৰেকৰ্ড হৈ যাব। লাগিলে অকলে থাকক, গাখীৰ খুৱাই সাপ পোহা বন্ধ কৰক। 30 বছৰৰ পিছত কেতিয়াও বিয়া নাপাতিব, কাৰণ যৌৱন থাকোতেই যদি বিয়া নকৰায়, যৌৱনৰ আনন্দ কি কেনেকৈ অনুভৱ কৰিব? সেইবাবে পাৰিলে 30ৰ আগতে বিয়া পাতক। খং আৰু ধুমুহা দুয়োটা একেই। কিমান ক্ষতি হৈছে সেয়া ঠাণ্ডা হোৱাৰ পিছতহে বুজা যায়। যৌতুক নিদিয়াকৈ শহুৰৰ ঘৰত ভৰি থোৱা কইনাজনীয়ে জানে মানুহে কিমান কথা শুনাব পাৰে। মা দেউতাই দিয়া শিক্ষাহে প্ৰকৃত শিক্ষা। স্কুল কলেজত আমি কেৱল ডিগ্ৰীৰ শিক্ষাহে লাভ কৰোঁ। মানুহেই একমাত্ৰ প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস কোনোটোৱে কৰিব নোৱাৰি। বিশ্বাস কৰিলে প্ৰতাৰিত হ'ব আৰু অবিশ্বাস কৰিলে হেৰুৱাব লাগিব।